পাৱাৰলুম গামোচাৰ বিৰুদ্ধে ফাঁচী বজাৰত অভিযান হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগে চলাইছে এই অভিযান প্ৰতিদিন টাইমৰ বাতৰিৰ পিছতে এই অভিযান চলাইছে বিভাগে ফাঁচী বজাৰৰ কেইবাখনো বিপণীত চলিছে অভিযান বহিৰাজ্যৰ পৰা এতিয়াও অসমলৈ আহি আছে পাৱাৰলুমৰ গামোচা আমি পুনৰবাৰ জনাইছো ৰঙালী বিহুৰ প্ৰাক্ষণত পাৱাৰলুমৰ গামোচাৰ বিৰুদ্ধে ফাঁচী বজাৰত অভিযান হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগে এই অভিযান চলাইছে প্ৰতিদিন টাইমৰ বাতৰিৰ পিছতে এই অভিযান চলাইছে বিভাগে ফাঁচী বজাৰৰ কেইবাখনো বিপণীত অভিযান চলোৱা হৈছে বহিৰাজ্যৰ পৰা এতিয়াও অসমলৈ আহি আছে পাৱাৰলুমৰ গামোচা আৰু এই মুহূৰ্তত ফোন লাইন যোগে সংযুক্ত হৈছো সবিশেষ জানিবৰ বাবে আমাৰ সৈতে আছে অনুপজ্যোতি নাথ হয় অনুপ পুনে আপোনাৰ ওচৰলৈ আহিছো অসমীয়াৰ স্বাভিমান অসমীয়াৰ বাপুতি শাহুন অসমীয়াৰ মৰমৰ গামোচাখনক ইতিমধ্যে জিআই টেগ লাভ কৰিছে সেয়া সকলোৱে জানে যোৱাটো বৰ্ষত আমি দেখিছিলো যে ৰঙালী বিহুৰ প্ৰাক্ষণত হস্ততাঁত বা বস্ত্ৰশিল্পই অভিযান চলাইছিল পাৱাৰলুমৰ গামোচাৰ বিৰুদ্ধে বিভিন্নজনে পাৱাৰলুমৰ গামোচা বন্ধ হ'ব লাগে বুলি ঘোষণা কৰি আছিল কিন্তু এইবাৰ ৰঙালী বিহুৰ প্ৰাক্ষণত পুনৰ দেখিবলৈ পোৱা গৈছে ফাঁচী বজাৰত পাৱাৰলুমৰ গামোচাৰে ভৰি পৰিছে সবিশেষ কি জনাব বিচাৰিব হয় নিশ্চয়কৈ আছমঘা ক'ব লাগিব যিহেতু কালি আমি এটা গোপনভাৱে তাতে অভিযান চলোৱা গৈছিলে প্ৰতিদিন টাইমৰ তৰফৰ পৰা আৰু সেই অভিযানত আচলতে স্পষ্ট হৈ পৰিছিল যে এতিয়াও কেনেধৰণৰ ৰমৰমীয়া বেহা পাৱাৰলুমৰ গামোচা চলি আছে যি গামোচা বহিৰাজ্যৰ পৰা আমদানি কৰা হয় আৰু সেই গামোচা আচলতে যিখন বজাৰ সেই বজাৰ কিন্তু বৰ্তমানো চলি আছে কিয়নো জিআই টেগ লাভ কৰা এটা বছৰ হ'ল মুখ্যমন্ত্ৰী বা অসম চৰকাৰে বা বিভাগে ঘোষণা কৰিছিল যে কোনো ধৰণৰ পাৱাৰলুমৰ গামোচাক ইয়াতে মৰ্যাদা দিয়া নহ'ব বা পাৱাৰলুমৰ গামোচাৰ যি প্ৰচলন সেয়া সম্পূৰ্ণভাৱে নিষিদ্ধ হ'ব লাগিব কিন্তু তাৰ পিছতো দেখিব পোৱা গৈছে একাংশ অসাধু যি ব্যৱসায়ী সেই ব্যৱসায়ীৰ তৎপৰতাত দেখিব পোৱা গৈছে যে ফাঁচী বজাৰ মেইন আচলতে মূল কেন্দ্ৰবিন্দু আৰু এই ফাঁচী বজাৰৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ বা গুৱাহাটীৰ বিভিন্ন বজাৰলৈ যি পাৱাৰলুমৰ গামোচা সেই পাৱাৰলুমৰ যি গামোচাসমূহ আচলতে ইয়ালৈ লৈ অহা হয় বা যোগান ধৰা হয় গতিকে এই যোগান প্ৰক্ৰিয়া যাতে সম্পূৰ্ণভাৱে নিষিদ্ধ বা বন্ধ হয় তাৰ বাবে আমি এক অভিযান চলাইছিলো আৰু সেই অভিযানত দেখিব পোৱা গৈছিল যে কেইবাখনো দোকান এতিয়া এখন দুখন নহয় ফাঁচী বজাৰৰ প্ৰায় অৰ্থাৎ যথেষ্ট সংখ্যক দোকানত এই যি পাৱাৰলুমৰ গামোচা গোপনভাৱে তেওঁলোকে বিক্ৰী কৰা হয় আৰু 30ৰ পৰা 40 টকা অৰ্থাৎ 50 টকা প্ৰায় 50 টকাৰ মূল্যৰ এই যি গামোচা সেই গামোচা সংগ্ৰহ কৰে যথেষ্ট গ্ৰাহকে গতিকে যি আচলতে সময়ত চৰকাৰে এনেধৰণৰ উচ্চাকাংক্ষী মন্তব্য কৰে বা অসমীয়া স্বাভিমানী গামোচা ৰক্ষাৰ বা সুৰক্ষাৰ কথা কয় সেই সময়তে এনেধৰণৰ যি কাৰ্য বা এনেধৰণৰ যি অবৈধ ব্যৱসায় চলি আছে সেই অবৈধ ব্যৱসায় কিন্তু এই গামোচাখন যে আমাৰ সুৰক্ষিত নহয় সেয়া আচলতে প্ৰমাণ কৰে গতিকে এনেধৰণৰ প্ৰক্ৰিয়া যাতে সম্পূৰ্ণভাৱে বন্ধ হয় তাৰ বাবে আমি এনেধৰণৰ আচলতে অভিযান চলোৱা হৈছিল আৰু অভিযানত সম্পূৰ্ণভাৱে স্পষ্ট হৈ পৰিছিল কি ধৰণে ৰমৰমীয়া বেহা চলি আছে পাৱাৰলুমৰ গামোচা এই গামোচাসমূহ উত্তৰ হয় অনুপজ্যোতি নাথ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আপুনি এই সন্দৰ্ভত সবিশেষ জনোৱাৰ বাবে